হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি সকলোৰে বাবে মই অসমীয়াৰ এখন পেপাৰ লৈ আহিছোঁ। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আছিলে চাগে এইখন, মই পাহৰিছোঁ কোনখন ডিষ্ট্ৰিক্টৰ হয়। আৰু আজি এই ভিডিঅ'টোত তোমালোকক মই এই পেপাৰখন অলপমান দেখাই দিম কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, কাৰণ মই অসমীয়া টিচাৰ নহয় ফাৰ্ষ্ট অফ অল। ডেটছ ৱাই মই গোটেইখিনি কুৱেশ্যন এনচাৰ চলিউশ্যন দিব নোৱাৰোঁ, বহুতে মোক সোধে। আৰু মই যিমানখিনিলৈকে পাৰোঁ তোমালোকক মই দেখাই দিম কেনেকুৱা প্ৰশ্ন আহিছে। আৰু এই কুৱেশ্যন পেপাৰখনৰ PDF-টো তোমালোকে চাই ল'বা, PDF-টো প্ৰেক্টিছ কৰিবা। ক'ত পাবা? আমাৰ এই চেনেলটোৰ নামতে মেথছ এণ্ড ফিজিক্স আপ বুলি প্লে ষ্ট'ৰত চাৰ্চ কৰিবা। সেইটো ডাউনলোড কৰি তোমালোকে ফ্ৰী মেটেৰিয়েলছত যাবা, তাতে তোমালোকে প্ৰি ফাইনেলৰ গোটেইসমূহ পেপাৰ পাই যাবা। আৰু এটা কথা, তোমালোকৰ ডিষ্ট্ৰিক্টত যদি পেপাৰ হৈছে তোমালোকে মোক এই নাম্বাৰটোত হোৱাটছএপত পঠাই দিবা 8638987814। PDF কৰি পঠাবা। সেই PDF-টো মই তোমালোকক তেতিয়া দেখাই পেলাই অলপ বুজাই দিব পাৰোঁ। আৰু বাকী মেথছ ছায়েন্সখিনিতো মই ছল্ভ কৰি দিওঁ, ইংলিছৰ ছাৰে ইংলিছখিনি কৰি দিয়ে। তাৰ উপৰি কমন কুৱেশ্যনখিনি বিচাৰাত মানে মোৰ অলপ সুবিধা হয়, ঠিক আছে। আৰু অসমীয়াৰ যিমানখিনি বস্তু আহে সেইখিনি আমাৰ নোটছত অলৰেডি বস্তুখিনি থাকেই। তো তোমালোকে যদি নোটছখিনি চাব বিচাৰিছা তেনেহ'লে মেথছ এণ্ড ফিজিক্স আপত গৈ ক্লাছ 10ত গ'লেই পাই যাবা। পেপাৰখন যদি চাওঁ, 1 নম্বৰীয়া কুৱেশ্যন দুটা আহিলে। টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত কিয় বিফল হৈছিলে, হৈ কি কৈছিলে, আৰু ভাৰতীয় সংস্কৃতিত বুদ্ধ যুগৰ কথা কিহে সোঁৱৰাই দিয়ে। এই দুটা কুৱেশ্যন আহিছে। চমু উত্তৰ লিখা আহিছে 2 নম্বৰীয়া দুটা। 4 নম্বৰীয়া দীঘল কুৱেশ্যন কি আহিছে চোৱা। ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিলে, ঠিক আছে। তো এই বস্তুটো আমাৰ লং কুৱেশ্যনটো আমাৰ নোটছত দিয়া আছে, মই ধুনীয়াকৈ লিখা আছে। নোটছটো এইটো কাৰণে ল'ব লাগে, আমাৰ নোটছটো মই নিজে হাতেৰে লিখি দিছোঁ নোটছখিনি, আৰু সেইখিনি মই নিজেও লিখিছিলোঁ মেট্ৰিকত, আৰু সেইখিনি লিখি মই 98 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত, ঠিক আছে। এটা সংমিশ্ৰিত, এইটোতো মই লিখা নাই বাৰু, কিন্তু এইটো মই লিখা আছে নোটছত, ঠিক আছে। 1 নম্বৰীয়া প্ৰশ্ন আৰু দুটা আহিছে। কুঁৱলীৰ দেউতাকে কিয় কম্পিউটাৰ উপহাৰ দিছিলে, আৰু মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিলে। এই দুটা কুৱেশ্যন। তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন এটা আহিছে। অৰুণিমা সিনহাৰ প্ৰথমটো পৰ্বতাৰোহণ অভিযানৰ বিষয়ে চমুকৈ লিখা, ঠিক আছে। তাৰপিছত 4 নম্বৰীয়া প্ৰশ্ন, এইটো আহিয়ে থাকে। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলায়। এইটো আমাৰ নোটছত ধুনীয়াকৈ লিখা আছে, ঠিক আছে। ছেকেণ্ড কুৱেশ্যনটো চাবা তেনেকৈ। 1 নম্বৰীয়া কুৱেশ্যন আৰু দুটা আহিলে। তাৰপিছত 2 নম্বৰীয়া কুৱেশ্যন, কাজিৰঙালৈ যাত্ৰা কৰি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা দুটা বিশেষ শিক্ষা উল্লেখ কৰা। এইটোও নোটছত লিখা আছে। কাজিৰঙাত কিয় বিপদত পৰিছিলে এইটো লিখিছোঁ। বুছৱে চহৰৰ বিষয়ে এইটো লিখা আছে, ঠিক আছে। তো এনেকৈ আছে। জিকিৰ কবিতাটোৰ কবিজনাৰ বিষয়ে লিখা, এইটো চাবা ভালকৈ। তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন এইকেইটা। প্ৰশস্তি কবিতাটোৰ মূলভাৱ, ভালকৈ মূলভাৱ গোটেইকেইটা চাবা, আমি সেইটো কাৰণে নোটছত ভালকৈ লিখি দিছোঁ। বৰ শান্তিত আছোঁ এই প্ৰজাতিত, কোনে কিয় কৈছিল, মোকলাই লিখা। এনেকুৱা প্ৰশ্নও আহিব পাৰে। তাৰপিছত সমাস আহিছে, আৰু আটাইতকৈ ভাল কথা আমাৰ নোটছত সমাস, সন্ধি, প্ৰত্যয়, বিপৰীত শব্দ, সমাৰ্থক এগালমান আমি লিখা আছে, আৰু গোটেইখিনি আগতে অহা প্ৰশ্ন হয়, গতিকে তোমালোকৰ লাভ হ'ব। সমাস, সন্ধি ভাঙা, চিত্তাকৰ্ষক, কি হ'ব এইটো? চিত্ত যোগ আকৰ্ষক, সেনেকুৱা হ'ব লাগে হয়নে? নীৰৱ, নিযোগ ৰৱ, তেনেকুৱা। মই ইমান ভালকৈ পাহৰিছোঁ বাৰু, নাজানো। সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। পৰিশ্ৰম কৰিবা তেহে উন্নতি কৰিব পাৰিবা, কি হ'ব? পৰিশ্ৰম কৰিলেহে উন্নতি কৰিব পাৰিবা, সেইটো হ'ব, ঠিক আছে। নত্ববৃদ্ধি, সত্ৰবৃদ্ধি, জ্যোতিচিহ্ন। মাকে ছোৱালীজনীক সুধিলে, কমা, শুদ্ধ কমা, আজি কিয় দেৰিকৈ আহিলা, সেইটো। তলৰ যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিব লাগে। ফৰিং ফুটা জোনাক হোৱা দোৱা লগা। হোৱা দোৱা লগা মানে একদম হুলস্থুল লাগি গ'ল কিবা এটা সৰু কথা, তেনেকুৱা টাইপ। আলৈ বিলৈ, ঠিক আছে, এটা লিখিলেই হ'ল। বিপৰীত শব্দ লিখা। উদ্ধত, শান্তি, শান্তিটো অশান্তি, পৰোক্ষ হ'লে প্ৰত্যক্ষ। এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা। লোকক দেখি পিছে পিছে যোৱা। যি নানা অভাৱত থাকে, অভাৱী। যাৰ আগমন আহ্বান কৰা হয়। প্ৰত্যয় ভাঙি দেখুওৱা। পেনিয়া, দুষ্টালি, লাজুকা। সমাৰ্থক শব্দ। সৰসিজ, ইশ আৰু ললাট। ললাটটো কপাল আছিলে নেকি চাবাচোন। প্ৰশ্ন ভাৱ সম্প্ৰসাৰণ। উদক ভেটাৰখীয়া পতা, 4 নম্বৰীয়া, এইটো মই লিখিছোঁ চাগে। মানে উদক ভেটাৰখীয়া পতা মানে এনেকুৱা যে যোনটো চোৰ তাকেই ধৰা তুমি গেটত ৰাখিছা, আৰু তেনেকুৱা টাইপ কথা। তাৰপিছত তোমাৰ বিদ্যালয়ৰ বহিৰ্ভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তুমি খেল সম্পাদক হিচাপে এখন আবেদন লিখা। বাট পথ দলং নষ্ট হোৱাত মেৰামতিৰ বাবে এখন প্ৰতিবেদন লিখা। এইটো আমাৰ নোটছত লিখি দিছোঁ, ঠিক আছে। ৰচনা কি আহিছে চোৱা। শিক্ষামূলক ভ্ৰমণ, শিশু শ্ৰমিক আৰু গ্ৰন্থমেলা। গোটেইকেইখন নতুন ৰচনা হয়। তো তোমালোকে এই গ্ৰন্থমেলাৰ ৰচনাখন ভালকৈ চাবাচোন। এইবাৰ মানে গ্ৰন্থত বেছি জোৰ দি আছে হে, তো এই গ্ৰন্থমেলাৰ ৰচনাখন ভালকৈ চাবা তোমালোকে। তাৰপিছত দ্ৰুত পাঠৰ পৰা আহিছে দুটামান প্ৰশ্ন। এইখিনি তোমালোকে PDF-টো ধুনীয়াকৈ চাই ল'বা গোটেইখিনি বস্তু।
তো PDF টো মেথছ এণ্ড ফিজিক্স এপত গৈ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। থেংক ইউ ছ' মাছ।